Hello students, মই ৰাহুল ছাৰ তোমালোকক পুনৰবাৰ স্বাগতম জনাইছো। আমি চাই আছিলো তোমালোকৰ ভূগোল বিষয়টোৰ যিখন তোমালোকৰ চতুৰ্থ কি আছিল অৰ্থাৎ আজি চাম আমি চতুৰ্থ অধ্যায় মিন্স অন্তিমটো অধ্যায়। ঠিক আছে? আমি ইতিমধ্যে তিনিটা অধ্যায় পঢ়িলো, তিনিটা অধ্যায়ত আমি গোটেইখিনি কথা জানিলো আৰু তুলনামূলকভাৱে এইটো অধ্যায় কি হৈছে তোমালোকৰ অলপ বেছি দীঘল। মানে আমি ইয়াৰ পৰা কি চাব লাগিব, ইয়াতে বহুত তোমালোকৰ ডিটেইলছ দিয়া আছে, কিন্তু ইমানখিনি চাব নালাগে। যিবোৰ ইম্পৰ্টেন্ট হয় মই সেইবোৰে কি কৰিম তোমালোকৰ লগত ডিসকাস কৰিম আৰু তাৰে পিছত আমাৰ আকৌ এমসিকিউ সিৰিজ আহিব। এমসিকিউ সিৰিজত তোমালোকে কি কৰিবা, ইয়াৰ পৰা কি কি চাব লাগিব, কি কি চাব নালাগিব, এইখিনি তোমালোকে কি পাবা খুব বিশেষ গম পাই যাবা। ঠিক আছে ষ্টুডেন্টস, সো এতিয়া আমি চাইছো তোমালোকৰ নাম কি দিছে, পাঠটোৰ নাম দিছে অসমৰ ভূগোল। অসমৰ ভূগোল অৰ্থাৎ অসমখননো কি, প্ৰথমতে কেনেকুৱা আছিল তোমালোকক হিষ্ট্ৰীখিনি ইয়াতে বহুত বেছি দিয়া নাই, কিন্তু অসমৰ ভূগোল গোটেই ভৌগোলিক পৰিৱেশটোনো কেনেকুৱা, নদী পাহাৰ পৰ্বত কি কি সমস্যা আছে, কি কি সমস্যা নাই, সাৰুৱা তেল ক'ত আছিলে, কিমান চনত জাতি জনগোষ্ঠী ভাষা, এই গোটেইখিনি এটা অসমান ভূমিত কেনেকৈ বিস্তৃত হৈ আছে, এইখিনি কথা কি কৰিছে তোমালোকক ইয়াতে দেখুওৱা হৈছে। ঠিক আছে, সো আমি প্ৰথমটো লাইনত কি দিছে তোমালোকক, যে প্ৰথমটো লাইনত কি দিছে চাই লওঁ আমি, জনসংখ্যা আৰু বসতি। অসম উত্তৰ পূব ভাৰতৰ এখন কি ৰাজ্য, উল্লেখযোগ্য ৰাজ্য, আমি সেইটো জানো। উত্তৰ পূব ভাৰতৰ অন্তৰ্গত অসম ৰাজ্যখন ভাৰতৰ 7খন ৰাজ্য আৰু 2খন বিদেশী ৰাষ্ট্ৰৰ দ্বাৰা কি হৈছে পৰিবেষ্টিত হৈ আছে, অৰ্থাৎ 2খন বিদেশী ৰাষ্ট্ৰই আগুৰি আছে। ঠিক আছে, তোমালোকক কিন্তু এটা কথা সুধিব পাৰে, যদিও বহুত সৰু সৰু যেন লাগে, যদিও একদম সিম্পল কুৱেশ্যন, একদম সিম্পল কুৱেশ্যন, যে অসমৰ যিটো চাৰিসীমা এইটো কিন্তু তোমালোকে জানিব লাগে, কাৰণ তোমালোকে মেপখন যদি আঁকিব লাগে ন, এই চাৰিসীমাটো কি হৈছে মোষ্ট ইম্পৰ্টেণ্ট ওৱান। ওকে, সো অসমৰ চাৰিসীমাটোনো কি কি আছে, চাৰিসীমা কি কি আছে, উত্তৰে আছে অৰুণাচল প্ৰদেশ আৰু বিদেশী ৰাষ্ট্ৰ ভূটান, দক্ষিণে মিজোৰাম আৰু মেঘালয় M+M, পূবে আছে অৰুণাচল প্ৰদেশ নাগালেণ্ড আৰু মণিপুৰ, আৰু পশ্চিমে আছে কি পশ্চিমবংগ ত্ৰিপুৰা আৰু বিদেশী ৰাষ্ট্ৰ বাংলাদেশ। অৰ্থাৎ কি দুখন আমাক বিদেশী ৰাষ্ট্ৰ আগুৰি আছে অসমক, এখন কি ভূটান আৰু এখন কি হৈছে বাংলাদেশ। অসমক আৱৰি থকা অৰ্থাৎ পৰিবেষ্টিত কৰি থকা দুখন বিদেশী ৰাষ্ট্ৰ কি কি, তোমালোকক অপশন দি দিব 4টা অপশন, তাৰ পৰা তোমালোকে সিলেক্ট কৰিবলৈ বাংলাদেশ আৰু ভূটান য'ত আছে, দিস ইজ দা কাৰেক্ট ওৱান। ওকে, এইখিনি হ'ব কি তোমালোকৰ কাৰেক্ট অপশন। ঠিক আছে, ঠিক আছে, এইখিনি কি হ'ব তোমালোকৰ কাৰেক্ট অপশন। ইয়াৰ পিছত অসমৰ অলপমান কি দিছে তোমালোকক ডেসক্ৰিপশন দিছে, যে কোনটো সাইডনো কিমান কি আছে। অসম ৰাজ্যখন পশ্চিম দিশত 50 কিলোমিটাৰ প্ৰস্থৰ সৈতে কি হৈছে পশ্চিমবংগৰ লগত কি হৈছে সংলগ্ন হৈছে। ঠিক আছে, ইয়াৰ পিছত অসমৰ অৱস্থিতি দিছে 24 ডিগ্ৰী 9 উত্তৰ অক্ষাংশৰ পৰা 27 ডিগ্ৰী 58 উত্তৰ অক্ষাংশ, আৰু এইখিনি কিন্তু তোমালোকৰ মোষ্ট ইম্পৰ্টেণ্ট। এইখিনি কি কৰিবা, অসমৰ যিটো অৱস্থিতি, অসমৰ অৱস্থিতিনো কি, অসমৰ অৱস্থিতি কি, এই কিমানৰ পৰা কিমানলৈকে অসমখন আগুৰি আছে ভৌগোলিকভাৱে, এইখিনি কথা মনত ৰাখিবা, কাৰণ এমসিকিউত তোমালোকৰ আহিবই, আৰু এমসিকিউত আহক নাহক নিজে জানিব লগা কথা। ঠিক আছে, ইয়াৰ পিছত চাও অসমে ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ কিমান শতাংশ, 2.4 অৰ্থাৎ 2.4%, প্ৰায় কিমান ৭৪,৪৩৮ বৰ্গ কিলোমিটাৰ কি কৰি আছে আগুৰি আছে। আৰু অসমৰ মাটিকালি কিমান হ'ব, এতিয়া তোমালোকে গম পাই গলা, এতিয়া অসমৰ মাটিকালি কিমান হ'ব এনসাৰ, অসমৰ মাটিকালি ৭৪,৪৩৮ বৰ্গ কিলোমিটাৰ, অসমৰ মাটিকালি ৭৪,৪৩৮ বৰ্গ কিলোমিটাৰ। ওকে, আমি বুজি পাই গলো, এই 1 মাৰ্কসৰ কুৱেশ্যন কি হল আমি পাই গলো। ঠিক আছে, ওকে, নেক্সট শ্লাইডত কি দিছে, এতিয়া অসমৰ যিখন মানচিত্ৰ, অসমৰ যিটো মানচিত্ৰ তোমালোকে ইয়াতে দেখুওৱা হৈছে, ক'ত কেনেকেনো কি আছে, মই অলপমান তোমালোকক জুম কৰি দিছো। মানচিত্ৰখন কিন্তু জানিব লগা কথা, অসমৰ মানচিত্ৰখন একেবাৰে জানিবলৈ, আৰু ক্লাছ 10ৰ ষ্টুডেন্ট হৈ যদি মানচিত্ৰখনৰ সম্যক জ্ঞান নাথাকে এটা অলপ দুখ লগা কথা। ঠিক আছে, আৰু মেপ আঁকিব লাগিব, ক'ত কি আছে তোমালোকে বহাব লাগিব। ইয়াতে দিছে ভূটান ক'ত আছে, মেঘালয় ক'ত আছে, বাংলাদেশ ক'ত আছে, ত্ৰিপুৰা মিজোৰাম মণিপুৰ নাগালেণ্ড অৰুণাচল প্ৰদেশ ভূটান, অৰুণাচল প্ৰদেশ আৰু ভূটান ক'ত আছে, মেঘালয় বাংলাদেশ ক'ত আছে, নাগালেণ্ড ক'ত আছে, এইখিনি তোমালোকে কি কৰিব লাগিব। আৰু
এই কি জিল্লাকে এখন অলপ অলপ চাব লাগিব যেনে অলপ পাহাৰীয়া জিল্লা কাৰ্বি আংলংখন তোমালোকক বহাব দিলে এখন যে কাৰ্বি আংলং হয় তোমালোকে জানিব লাগিব বোলে শিৱসাগৰৰ এটা প্ৰসিদ্ধ স্থান বহাব দিলে এইখিনি তোমালোকে অলপ জানিব লাগিব ঠিক আছে গতিকে অলপ অলপ কথা বা হাইলাকান্দি জিলা একেবাৰে তলত আছে এইখিনি তোমালোকক বহাব দিব পাৰে গতিকে তোমালোকে কি কৰিবা বা কামৰূপ মেট্ৰ' সেইখন বহাব দিব পাৰে অলপ কি কৰিবা তোমালোকে চাই থৈ দিবা যাতে এনেকুৱা হয় যে কাজিৰঙা বহাব দিলে ক'ত বহাব লাগিব নালাগিব যাতে সেইখিনি জ্ঞান তোমালোকৰ থাকে কাজিৰঙাখন বহাব দিছে তুমি যদি কাজিৰঙাখন আনি কামৰূপ মেট্ৰত বহাই থৈ দিয়া কামৰূপত বহাই থৈ দিয়া সেইটো কি হ'ব তোমালোকৰ ভুল হ'ব গতিকে অলপ জাষ্ট কেনেকে ক'ত কি বহাব লাগিব জাষ্ট চাই থৈ দিবা বহুত বেছি ডাঙৰ টান কামো নহয় অলপ চাব লাগে চাই কিনে জাষ্ট এইখিনি ওপৰত আছে এইখিনি তলত আছে জাষ্ট মই চিম্পল মোৰ মেপ ৰেডি মোৰ মাইণ্ডত মেপখন ফিট কৰি ল'বা যেতিয়া মাইণ্ডত কোনো এটা কথা ফিক্স হৈ থাকে তেতিয়া কি হয়তো কাৰ্যলৈ পৰিণত হয় ওকে ষ্টুডেণ্টছ তো ঠিক আছে মেপখন কি কৰিবা তোমালোকে অলপ অলপ চাই থৈ দিবা আৰু আমি মেপৰ স্পেচিয়েল এটা কি কৰিবা আমি পিছলৈকে তোমালোকৰ বাবে ক্লাছ আগবঢ়াম ওকে সো এইখিনি কি হ'ব তোমালোকে আৰু বেছি সুবিধা হ'ব মনত থকাৰ সো মাটিকালি কিমান আছিলে ৭৭,৪৩৩ বৰ্গ কিলোমিটাৰ ওকে ইয়াতে কি দিছে আৰু ইয়াতে তোমালোকক আৰু দিছে যে ভাৰতৰ লোকপিয়ল ২০১১ চনৰ তথ্য মতে সেন্সাস লোকপিয়ল মিন্স সেন্সাস মতে কিমান আছে ভাৰতৰ মুঠ জনসংখ্যাৰ ২.৬% লোকে অসমত বাস কৰি আছে ২.৬% আৰু ১১ চনৰ মতে অসমৰ কিমান আছিল জনসংখ্যা ৩,১১,৫৯,২৭২ জন ৩,১১,৬৯,০০০ কি আছিলে ৬৯ বা ৫৯ কিবা এটা আছিলে ২৭২ জন এতিয়া মনত আছে মোৰ সেইটো জাষ্ট ওকে সো সেইটো তোমালোকে ফিগাৰটো কি কৰিবা অলপ অলপ মনত ৰাখি থবা ঠিক আছে আৰু কিমান শতাংশ কি আছিলে এইখিনি কি দিছে ২০১১ চনৰ তথ্য মতে দিছে ঠিক আছে সো এইখিনি অলপ মনত ৰাখিবা ইয়াতে বহুত বেছি কিন্তু নাই বহুত বেছি তোমালোকে কি কৰিব লগা নাই একদম হাইৰাণ হ'ব লগা তথ্য একো নাই ইয়াতে বহুত বেছি ডাঙৰ তথ্য একো নাই জাষ্ট কিমান চনত কি আছিলে কোনখন ঠাইত অলপ বেছি আছিলে কোনখন ঠাইত অলপ কম আছিলে সেইখিনি কি কৰা হৈছে ইয়াত দেখুওৱা হৈছে গুৱাহাটীত কিমান আছিলে আৰু এটা কথা দিব পাৰে যে ২০১১ চনৰ লোকপিয়লৰ তথ্য মতে অসমত প্ৰথম শ্ৰেণীৰ আৰু দ্বিতীয় শ্ৰেণীৰ নগৰ কিমান আছিলে প্ৰথম শ্ৰেণীৰ আৰু দ্বিতীয় শ্ৰেণীৰ নগৰ ২০১১ চনৰ লোকপিয়ল তথ্য মতে অসমত ৭খন প্ৰথম শ্ৰেণীৰ আৰু ৬খন দ্বিতীয় শ্ৰেণীৰ কি আছিলে নগৰ আছিলে গতিকে এইটো তোমালোকৰ এমচিকিউছ আহি যাব পাৰে এমচিকিউৰ কথা বাৰে বাৰে কিয় কথা কৈ থকা হৈছে কাৰণ তোমালোকে এমচিকিউৰ মূল্য কিমান এইখিনি কি কয় তোমালোকে পৰীক্ষা হলত ইতিমধ্যে দেখি আহিছে যদি এমচিকিউ যদি তোমাৰ 90% বা 95% কাৰেক্ট হৈ গৈছে তেতিয়াহ'লে কি হৈছে বাকীখিনিৰ কাৰণে তোমাৰ বহুতখিনি টাইমো ৱেষ্ট নহয় প্লাছ নম্বৰ আনিবলৈ সুবিধা হয় ওকে সো এইটো কথা আৰু আটাইতকৈ জনবহুল নগৰ ৰাজধানী চহৰ কি হৈছে অসমৰ আটাইতকৈ জনবহুল নগৰ হিচাপে কি হৈছিলে পৰিগণিত হৈছিল কিমান চনৰ তথ্য মতে 2011 অৰ্থাৎ ২০১১ চনত যেতিয়া কি হৈছে ২০১১ চনত যদি মনত থাকে তেতিয়া কি কৰিবা যে ইণ্ডিয়াই ৱৰ্ল্ড কাপ সেকেন্ড টাইমৰ কাৰণে 50 অভাৰ ৱৰ্ল্ড কাপ সেকেন্ড টাইম কেতিয়াৰ কাৰণে জিকিছিলে ফাৰ্ষ্ট 83 জিকিলছে কপিল দেৱৰ আন্ডাৰত আৰু ২০১১ চনত মহেন্দ্ৰ সিং ধোনিৰ আন্ডাৰত ওকে সো ইণ্ডিয়াই ৱৰ্ল্ড কাপ জিকাবাৰ সেকেন্ড টাইম ৱৰ্ল্ড কাপ জিকাবাৰে কি হৈছিলে সেন্সাস হৈছিলে কিমান চনত ২০১১ চনত ওকে সো ডান তাৰে পিছত কি আছিলে তোমালোকৰ আটাইতকৈ কোনখন জনসংখ্যা বেছি আছিলে চহৰত তাৰপিছত দ্বিতীয় কোন আছিল তৃতীয় স্থানত কোন আছিল এইখিনি অলপ অলপ চাই থৈ দিবা ওকে এইখিনি কি লাগিব তোমালোকক কিন্তু কেতিয়াবা এনসাৰ লিখিতো ৰেফাৰেন্সত কি হ'ব তোমালোকৰ সহজ হ'ব ঠিক আছে সো এটা তোমালোকক কি দিছে ইয়াতে বিভিন্ন ধৰণৰ দিছে প্ৰথম শ্ৰেণীৰ নগৰৰ জনসংখ্যা কিমান আছিলে ২০১১ চনৰ মতে কিমান ইয়াতে লিখাই আছে ২০১১ বুলি সেন্সাসটো গতিকে সেইখিনি ডাটা একেলগে অলপ অলপ দি থৈ দিছে ওকে এটা প্ৰথম শ্ৰেণীৰ নগৰ আৰু দ্বিতীয় শ্ৰেণীৰ নগৰনো কাক বোলে প্ৰথম শ্ৰেণীৰ নগৰ আৰু দ্বিতীয় শ্ৰেণীৰ নগৰনো কাক বোলে ওৱান লাইনাৰ আহি যাব এটা চোৱা হেতু আনসাৰ হ'ব যে লোকপিয়লৰ তথ্য মতে 1 লাখ বা তাতকৈ অধিক জনসংখ্যাৰ নগৰক কি কোৱা হয় প্ৰথম শ্ৰেণীৰ নগৰ 1 লাখত বা তাতকৈ বেছি যাৰ যিখন চহৰত জনসংখ্যা আছে এটো কি হ'ব প্ৰথম শ্ৰেণীৰ নগৰ আৰু ৫০,০০০ৰ পৰা 1 লাখৰ তলৰ
যিখিনি চহৰ এইখিনি কি চহৰ বুলি কোৱা হয় দ্বিতীয় শ্ৰেণীৰ চহৰ ওকে ডান প্ৰথম শ্ৰেণীৰ চহৰ আৰু দ্বিতীয় শ্ৰেণীৰ চহৰ কাক বোলে আমি বুজি পালো ওকে হৈ গ'ল এইটো জাষ্ট ওৱান লাইন তাতে আৰু তুমি আৰু বেলেগ বুজি থাকিব লগা কোনো কথাই নাই কাৰণ বেলেগ কৰিব তোমাৰ সময় আছে নহয় বেলেগত পঢ়িব লাগিব বেলেগ চাব লাগিব প্ৰথম শ্ৰেণীৰ নগৰ কাক বোলে আৰু দ্বিতীয় শ্ৰেণীৰ নগৰ কাক বোলে ওৱান লাইনত লিখা আছে পৰীক্ষাত সেইটো আহিব সেইটো টিক মাৰ্ক দিবা 1 মাৰ্ক পাই যাব ওকে সো মুভিং টু নেক্সট ওৱান এটা জনসংখ্যা বৃদ্ধিৰ ধাৰা এটা জনসংখ্যানো কিয় বৃদ্ধি হৈছে তাৰ কাৰণসমূহনো কি কি মানুহে দুখী বা বিভিন্ন ধৰণৰ কাৰণ এইসমূহ আমি কি কৰা হৈছে ইয়াতে অলপমান কি হৈছে ডেসক্ৰিপশন তোমালোকক দি দিছে এতিয়া প্ৰথম লাইনতে দিছে জনসংখ্যা পৰিৱৰ্তনশীল পৰিৱৰ্তনশীল মিন্স ই চেঞ্জ হৈ থাকিব আজি যদি এটা আছে কালি কি হ'ব পাঁচটা হ'ব ঠিক আছে ওকে জন্মৰ হাৰ মৃত্যুৰ হাৰ আৰু প্ৰব্ৰজন এই তিনি প্ৰকাৰে কি হয় জনসংখ্যাৰ বৃদ্ধি আৰু পৰিৱৰ্তন হয় জনসংখ্যাৰ পৰিৱৰ্তন কি তিনি প্ৰকাৰে হয় জন্মৰ হাৰ অৰ্থাৎ মানুহ জন্ম হলে মৃত্যুৰ হাৰ মানুহ মৃত্যু হলে আৰু প্ৰব্ৰজন এটা ঠাইৰ পৰা আন এটা ঠাইলৈ গলে ঠিক আছে এই তিনিটা প্ৰকাৰে কি হয় জনসংখ্যাৰ বৃদ্ধি আৰু পৰিৱৰ্তন হয় ওকে ভাৰতবৰ্ষৰ দৰে উন্নয়নশীল দেশসমূহত কি হৈছে সাধাৰণতে জনসংখ্যাৰ কি হৈছে ধাৰাটো বৃদ্ধি হৈছে উন্নয়নশীল দেশ যে উন্নত দেশ নহয় উন্নত নহয় কিন্তু উন্নয়নশীল অৰ্থাৎ কি হৈছে উন্নতিৰ ফালে কি হৈছে গৈ আছে ঠিক আছে উন্নত দেশসমূহৰ বিষয়ে তোমালোকে ইতিমধ্যে জানা এটা তোমালোকক দিছে যে ইয়াতে 1901 চনত জনসংখ্যা কিমান আছিল আৰু এই জনসংখ্যা ভাৰতৰ কিমান শতাংশ আছিল এইটো দিছে তাৰে লগে লগে কিমান শতাংশ বৃদ্ধি পাইছে জনসংখ্যা 1901ত কিমান আছিল 2011ত নো কিমান বৃদ্ধি পালে এইখিনি কথা অলপ অলপ দিছে এইখিনি কথা কোনো তোমালোকক এনে কৈ দিব নোৱাৰে এইখিনি কথা তোমালোকে পঢ়িব লাগিব আৰু কি কৰিব তাতে যিবোৰ ডাটা অলপ ডাটা ইয়াতে দিছে দেই এই ডাটাখিনি তোমালোকে মনত ৰাখিব লাগিব এটা একদম ইজি ওকে আৰু এমসিকিউ সিৰিজ অলৰেডি কৈছো এমসিকিউ আহিব এমসিকিউ পঢ়িবা পৰীক্ষা জাস্ট এনসার কৰিবা ওকে ঠিক আছে নেক্সট ইয়েস এটা অসমত কিমান সংখ্যা শতাংশ জনসংখ্যা আছিল 2011 চনত কিমান হৈছিল 1901 পৰা 1921 চনলৈ কিমান আছিল এই গোটেইখিনি কথা কি কৰা হৈছে তোমালোকক ইয়াতে দেখুৱা হৈছে আৰু কিন্তু স্বাধীনোত্তৰ কালত অৰ্থাৎ স্বাধীনতা পোৱাৰ পিছৰ পৰা কি হৈছে জনসংখ্যা অসমৰ জনসংখ্যা কি হৈছে বৃদ্ধি হৈছে তাৰ কাৰণসমূহ আছে আমি গোটেইখিনি পঢ়িম ঠিক আছে গতিকে এইখিনি ষ্টুডেন্টস অলপ অলপ তোমালোকে চাই লবা কিমান চনত কিমান জনসংখ্যা আছিল এইখিনি একেলগে কি কৰিবা তোমালোকে ইয়াতে গম পাবা ওকে এইখিনি কথা কিমান চনত কিমান আছিল বছৰ ইমান 1901 পৰা কি হৈছে কিমান চনলৈকে দিছে 2011 চনলৈকে দিছে 1901 পৰা 2011 চনলৈকে তোমালোকক কি কৰা হৈছে ইয়াতে দিছে ঠিক আছে ওকে এইখিনি ডাটা তোমালোকে এনো চাইলে যেতিয়া চাই যাবা এবাৰ চকু ফুৰাই যাবা তেতিয়া কি এনে মনত থাকি যাব ঠিক আছে ওকে নেক্সট আমি কি চাও জনসংখ্যা বৃদ্ধি কেনেকুৱা 1901 কিমান আছিল তোমালোকৰ 1901 কিমান আছিল 1902 কিমান আছিল সেই গোটেইবোৰ কথা কি হৈছে তোমালোকৰ একেলগে কি কৰা হৈছে ইয়াতে দেখুৱা হৈছে ঠিক আছে ওকে এখন ইমান কোনো প্ৰয়োজন নাই এখন আমি চালো এটা নেক্সট দিছে জনসংখ্যাৰ বিতৰণ জনসংখ্যাৰ বিতৰণনো কি জনসংখ্যা কোনটো ঠাইত কি হৈ আছে এইটো ঠাইত কিমান সিঁচৰিত পাহাৰত কিমান ভৈয়ামত কিমান কিমান ঠাইত কিমানটা ডিস্ট্ৰিবিউশন এইটো কি কৰা আছে ইয়াতে দেখুৱা হৈছে কোনো অঞ্চলত জনসংখ্যা বেছি অৰ্থাৎ জনসংখ্যা কম আৰু কোনো অঞ্চলত অতি কম অৰ্থাৎ জনবসতি অতি হেৰেঙা দেখা যায় তাৰ কাৰণসমূহ কম ঠিক আছে ভাৰতৰ লোকপিয়লৰ তথ্য মতে কি 1901 চনত অসমৰ জনসংখ্যাৰ ঘনত্ব আছিল প্ৰতি বৰ্গ অৰ্থাৎ 1 বৰ্গ কিলোমিটাৰত কিমান জন 42 জন 42 মাত্ৰ
42 আছিল অৰ্থাৎ 42 জন আছিল ঠিক আছে আৰু 2011 চনত কিমান হৈছে 398 398 আগতে প্ৰতি 1 কিলোমিটাৰত যদি কিমান আছিল 38 কি আছিল 42 জন আছিল আৰু 2011 চনত কিমান বৃদ্ধি হ'ল 398 জন ইটস এ হিউজ নাম্বাৰ ইমান কি হৈছে মানুহৰ জনসংখ্যা বৃদ্ধি হৈছে ঠিক আছে এই দুটা মনত ৰাখিবা প্ৰথমতে কিমান লাষ্টত কিমান আছিল ঠিক আছে লাষ্ট মিন্স 2011 চনৰ সেন্সাস মতে ওকে 2011 চনৰ সেন্সাস মতে কি আছিল হেতু আছে ইয়াৰ পিছত জনসংখ্যাৰ ঘনত্ব 2001 চনত কিমান আৰু 2011 চনত কিমান আছিল এইখিনিও কি কৰা হৈছে তোমালোকক ইয়াতে অলপ অলপ দেখাই দিয়া হৈছে এইখিনি জাস্ট কি কৰিব লাগে তোমালোকে চাব লাগে মনত ৰাখিব লাগে তাতে আৰু কোনো একো বুজিব লগা নাই এটোৰ চনত ইমান ডাটা আছিল এটোৰ চনত ইমান ডাটা জাস্ট ডান ইট ওকে তাৰপিছত এনসাৰ লিখিব ঠিক আছে ওকে আৰু এইটো পাঠৰ পৰা তোমালোকৰ এটা লং কোৱেশ্চনছ থাকিব এইটো পাঠৰ পৰা এটা লং কোৱেশ্চন এনেকে দিব জনসংখ্যা পৰিৱৰ্তনশীল ইয়াৰ কাৰণসমূহ বা বিভিন্ন ধৰণৰ কি পৰিৱৰ্তনসমূহ ব্যাখ্যা কৰা এইটো এটা কোৱেশ্চন তোমালোকৰ ইয়াতে এটা নহয় এটা থাকিব ঠিক আছে এদৰে নামনি উপত্যকা অৰ্থাৎ ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলত ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰায় 37% লোকে কি কৰে বাস কৰে অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ সাইডত ইয়াৰ জনসংখ্যাৰ ঘনত্ব কিছু বেছি এটা ব্ৰহ্মপুত্ৰ উপত্যকা তোমালোক ইয়াতে দেখাই দিছে কিমানত কিমান আছে তোমালোকক পিকচাৰ সৈতে দি দিছে এখন টেবুল বনাই দিছে যে ব্ৰহ্মপুত্ৰ উপত্যকাত কিমান শতাংশ কিমান আছিল মানুহে বাস কৰে 2001ত কিমান 11ত কিমান মুঠ জনসংখ্যাৰ শতাংশ কিমান এই গোটেইখিনি কি কৰা আছে এটা অলপ ডিস্ট্ৰিবিউশন কৰি দেখাই দিয়া হৈছে একদম তোমালোকৰ সহজ হ'ব ঠিক আছে সো আমি নেক্সট মুভ কৰো yes কিমান আছিল প্ৰতি বৰ্গ কিলোমিটাৰ 558 538 বৰ্গ কিলোমিটাৰ আছিল ঠিক আছে ব্ৰহ্মপুত্ৰ উপত্যকাৰ উজনি মধ্য আৰু নামনি অঞ্চলত জনসংখ্যাৰ ঘনত্ব তাৰটো মোঠা কম বেছিটো কি হৈছে মন কৰিবলৈ তাৰ কাৰণসমূহ কি কি আছিল ঠিক আছে উজনি অঞ্চলতে মধ্য আৰু নামনি অঞ্চলত জনসংখ্যাৰ ঘনত্ব বেছি কিয় বেছি বহুত কথা আছে তাৰে মাজত এইবোৰ আমি আলোচনা কৰিম 2011 চনৰ তথ্য মতে ইয়াত জনসংখ্যাৰ কি হৈছে আনহাতে বৰাক উপত্যকাৰ কথাটো কৈছে কৃষি কৰ্ম আৰু যাতায়াতৰ বাবে কুশল হোৱাৰ বাবে ইয়াৰ কি হৈছে অঞ্চলটো জনবসতি ঘন হৈছে 11 চনৰ তথ্য মতে কিমান আছিল বৰ্গ কিলোমিটাৰত 524 ঠিক আছে আৰু অসমৰ মুঠ জনসংখ্যাৰ 11% লোকে ক'ত বাস কৰে বৰাক উপত্যকাত বাস কৰে এটো তোমালোকে মনত ৰাখিবা অসমৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ লোকে বৰাক উপত্যকাত বাস কৰে 11% 11% লোকে 11% লোকে ক'ত বাস কৰে বৰাক উপত্যকাত এটো এনসাৰ এটা তোমালোকে মনত ৰাখি থৈ দিবা ষ্টুডেন্টস মোস্ট ইম্পৰ্টেন্ট ওয়ান ফৰ ইউৰ এক্সাম ঠিক আছে ইয়াৰ পিছত আহিলো জিলা ভিত্তিত অসমৰ বিতৰণ ঘনত্ব কোনখন জিলা কি কোনখন সময়ত কি নতুন জিলা গঠন হৈছিল এইখিনি কথা ইয়াতে অলপ অলপ তোমালোকক কি কৰা হৈছে ডেসক্ৰিপচন দিয়া হৈছে আৰু 2001 ৰ মতে কিমান আছিল জনসংখ্যা কোনখন জিলা অধিক জনসংখ্যা বহুল আছিল আৰু 2011 চনৰ মতে কি হৈছে এইখিনি কথা কি হৈছে তোমালোকক ইয়াতে কৈ দিয়া হৈছে জাস্ট এইখিনি তোমালোকে মই আগতে কৈছো পঢ়ি থাকিবা বাৰে বাৰে পঢ়িবা ইমান চনৰ এইটো জাস্ট এইখিনি তোমালোকক কি হ'ব মনত ৰখাত সহায় কৰিব ঠিক আছে আমি নেক্সট চাইছো কিমান চনত কিমান জনসংখ্যা আছিল ইয়াতে দেখুৱা হৈছে ঠিক আছে এখন অসমৰ জনসংখ্যাৰ ম্যাপখন কেনেকুৱা হ'ব 2011 চনৰ মতে এইটো দেখুৱা হৈছে তাৰপিছত জনসংখ্যা বৃদ্ধিৰ কাৰণ মোস্ট ইম্পৰ্টেন্ট ওয়ান জনসংখ্যানো কিয় বৃদ্ধি হৈছে তাৰ কাৰণ কি কি এইখিনি কথা কি হৈছে ইয়াতে দেখুৱা হৈছে জনসংখ্যা বৃদ্ধিৰ মূল কাৰণ কেইটা হৈছে দুটা দুটা ইয়াৰে এটা আছে জনসংখ্যাৰ প্ৰাকৃতিক বৃদ্ধি অৰ্থাৎ মানুহৰ দ্বাৰা নিজে বৃদ্ধি কৰা আৰু আনটো হৈছে
বাহিৰৰ পৰা অহা ৰাজ্যখনলৈ অধিক মাত্ৰাত হোৱা জনপ্ৰব্ৰজন দুটা কাৰণ কি কি এটা প্ৰাকৃতিক বৃদ্ধি আৰু এটা কি হৈছে বাহিৰৰ পৰা অৰ্থাৎ বেলেগ বেলেগ ৰাজ্য বেলেগ বেলেগৰ পৰা কি আমাৰ ইয়াতে কি হৈছে মানুহ বেছিকে আহি জমা লাগিছে এই দুটা হৈছে জনসংখ্যা বৃদ্ধিৰ মূল কাৰণ জনসংখ্যা বৃদ্ধিৰ মূল কাৰণ এই দুটা ঠিক আছে আমি বুজি পাইছো জনসংখ্যা বৃদ্ধিৰ কাৰণ কেইটা মূলত দুটা হৈছে জনসংখ্যা বৃদ্ধিৰ মূল কাৰণ ঠিক আছে অসমৰ জনসংখ্যাৰ জন্ম আৰু মৃত্যুৰ হাৰ ভাৰতৰ হাৰৰ মাজত বেছি পাৰ্থক্য নাই প্ৰায় অলপ সেম ঠিক আছে ব্ৰিটিছে শাসনভাৰ লোৱাৰ সময়ৰ পৰা 1826 চনৰ পৰা অসমলৈ কম পৰিমাণে জনপ্ৰব্ৰজন হৈ আছিল কাৰণ কি আৰু এঠাইল আছে বিভিন্ন ঠাই আছে থাকিবলৈ কোনো অসুবিধা নাই ৰাজনৈতিক ক্ষেত্ৰত কোনো মানুহৰ মাজত বহুত বেছি ভাৱ ভেদ নাই যে এজন বেলেগৰ পৰা আহিছে কিবা সকলোকে আকোৱালি লৈছে এনেকুৱা বিভিন্ন কাৰণত কি হৈছিলে অসমৰ জনসংখ্যা কি হৈছিলে এই তেতিয়াৰ পৰা বেলেগ ঠাইৰ পৰা কি হৈছিলে প্ৰব্ৰজন হৈ আছিলে ঠিক আছে এইটো এটা মোষ্ট ইম্পৰ্টেণ্ট দিছে তোমালোকক 1947 চনৰ দেশ বিভাজনৰ সময়ত বহু সংখ্যক হিন্দু শৰণাৰ্থী তেতিয়াৰ পূব পাকিস্তান বৰ্তমান বাংলাদেশৰ পৰা অসমলৈ কি হৈছিলে প্ৰব্ৰজন কৰে ঠিক আছে 47 চনত ভাৰত স্বাধীন হৈছিলে এটা পূব পাকিস্তান এতিয়া কি হৈছে নাম বাংলাদেশ আগতে দিব পাৰে পূব পাকিস্তান নামৰ ঠাইখনক বৰ্তমান আমি কি নামেৰে জানো ভূটান বাংলাদেশ ৰাছিয়া আমেৰিকা কোনটো এনসাৰ হ'ব এনসাৰ কি হ'ব পূব পাকিস্তান নামৰ ঠাইখনক বৰ্তমান আমি কি নামেৰে জানো ভূটান म्यांमार বাংলাদেশ আৰু পাকিস্তান কোন হ'ব এনসাৰটো কি হ'ব বাংলাদেশ এনসাৰ হ'ব বাংলাদেশ পূব পাকিস্তানক কি নামেৰে জনা যায় বাংলাদেশ নামেৰে জনা যায় ঠিক আছে গানটো মনৰ আছে সকলোৰে কোনে লিখিছিলে ৰবীন্দ্ৰনাথ ঠাকুৰে আমাৰ সোণেৰ বাংলাটো কি কৰিছিল ৰবীন্দ্ৰনাথ ঠাকুৰে লিখিছিলে ওকে সো হেতু এটা কাৰণ আছিল তাৰছত বাংলাদেশৰ পৰা অবাধ গতিত হোৱা অনুপ্ৰৱেশ আহিছিলে মানুহবোৰ তাৰে পিছত বিভিন্ন কাৰণ আৰু মেইনলি হৈছে জনপ্ৰব্ৰজন আৰু প্ৰাকৃতিক কাৰণ এই দুটা হৈছে মানুহৰ জনসংখ্যা অসমত বৃদ্ধিৰ কাৰণ ঠিক আছে তাৰপিছত দিছে তোমালোকক জনগোষ্ঠী ভাষা আৰু বৈচিত্ৰ্য অসমত সময় সময়ে বিভিন্ন ঠাইৰ ব্যক্তিসকল আহিছে মানে ঠাই জাতি জনগোষ্ঠীৰ লোক আহিছে কিয় আহিছে নদী খাৰুৱা মাটি প্ৰাকৃতিক পৰিৱেশ বিভিন্ন জলসম্পদে গোটেইবোৰ অসমত আছে নাই কি অসমত নাই কি হেতু বুলিহে আচলতে আমি আচৰিত হ'ব লাগে গোটেইখিনিয়ে আছে ঠিক আছে ধৰ্ম সংস্কৃতি ভাষা গোটেইবোৰ মানুহ কি হৈছে এখন মিনি ইন্ডিয়া বুলি যদি ক'ব পাৰো অসমক আমি মিনি ইন্ডিয়া বুলি ক'ব পাৰিম ঠিক আছে ইয়াৰ পিছত কি হৈছিল অসমত বিভিন্ন ঠাইলৈ একোটা জনস্ৰোত অৰ্থাৎ প্ৰব্ৰজনসমূহ জনস্ৰোত অৰ্থাৎ এখন ঠাইৰ পৰা এখন ঠাইলৈ আছে এটা স্ৰোত হিচাপে এটা ঢৌ হিচাপে আহিছে ঠিক আছে সমাজ বিজ্ঞানীসকলে অনুমান কৰা মতে অসমলৈ আগমন ঘটা প্ৰথমটো জনস্ৰোত আছিলে অষ্ট্ৰিক গোষ্ঠী অসমলৈ অহা প্ৰথমটো গোষ্ঠী কি আছিলে জনগোষ্ঠী আছিলে অষ্ট্ৰিক কি গোষ্ঠী আছিলে অসমলৈ অহা প্ৰথমটো জনগোষ্ঠী ইটস অষ্ট্ৰিক গোষ্ঠী আছিলে ঠিক আছে তাৰে পিছত খাচীয়া জয়ন্তীসকল তেওঁলোকে কি কৰিছিলে এই অষ্ট্ৰিক জনজাতিৰ লোকসকল আছিলে এই খাচীয়া আৰু জয়ন্তীয়া লোকসকল ঠিক আছে এটা কোট কিমান কি পায় লোকেই সকল লোকৰ বসতি এইবোৰ কি কৰা হৈছে ইয়াতে দেখুওৱা হৈছে ঠিক আছে অষ্ট্ৰিকসকলৰ পিছত কোন আহিছিলে অষ্ট্ৰিকসকলৰ পিছত কোন আহিছিলে তিব্বতীয়া বৰ্মন ভাষা কোৱা মংগোলীয় লোক প্ৰথমতে অষ্ট্ৰিক সেকেন্ড ওয়ান ইজ মংগোলীয় ওকে তেওঁলোকে কি কৰিছিলে মধ্য এছিয়াৰ পৰা হিমালয় পাৰ হৈ আহিছিলে আৰু অসমত কি কৰিছিলে নিজৰ বসতি স্থান হিচাপে লৈছিল তাৰে পিছত অসমৰ বিভিন্ন ভৈয়াম অঞ্চলত বসবাস কৰা বিভিন্ন আছিলে
বড়ো, মিচিং, ৰাভা, তিৱা, দেউৰী বিভিন্ন ধৰণৰ সোণোৱাল, হাজং, সোণোৱাল বহুতখিনি আছে ঠিক আছে গতিকে তেওঁলোকে কি কৰিছিলে অসমত বাস কৰি বৰ্তমানে কি হৈছে জীৱন নিৰ্বাহ কৰি আছে ঠিক আছে এই ইয়াতে দেখাই দিছে কিমান সংখ্যক লোকে কিমান ক'ত কি বাস কৰিছে নগাঁও জিলাত কিমান বাস কৰিছে মিচিংসকল লখিমপুৰত কোন আছে শোণিতপুৰ জিলাত কিমান আছে এই গোটেইখিনি কথা ধুবুৰীত কি লোকসকলে বাস কৰিছে তাৰপিছত জেমি নগাসকলে ক'ত বাস কৰিছে গোটেইবোৰ কি দিছে ইয়াতে তোমালোকক দেখাই দিছে ঠিক আছে ইয়াতেও কিন্তু তোমালোকক আৰু এটা কি হৈছে ইম্পৰ্টেন্ট কুৱেশ্যন কি আছে এইটো কৈ দিছো মিচিং অসমৰ দ্বিতীয় বৃহৎ জনজাতি মিচিংসকল জনসংখ্যাৰ ভিত্তিত এটা মনত ৰাখিবা জনসংখ্যা ভিত্তিত অসমৰ দ্বিতীয় বৃহৎ জনজাতিটো কি হৈছে মিচিং মিচিং এইটো মিচিংটো হৈছে দ্বিতীয় বৃহৎ জনজাতি জনসংখ্যাৰ ভিত্তিত ঠিক আছে তাৰে পিছত আৰু এটা দিছে এইটো হৈছে তৃতীয়নো কি দ্বিতীয়টো আমি জানিলো মিচিং তৃতীয়টো হৈছে কাৰ্বি জনসংখ্যাৰ ফালৰ পৰা অসমৰ তৃতীয় বৃহৎ জনজাতি কি হৈছে কাৰ্বি জনজাতিৰ লোকসকল কাৰ্বি ঠিক আছে ওকে এইটো আমি বুজিছো এইটো জাস্ট তোমালোকৰ দুটা ইম্পৰ্টেন্ট কুৱেশ্যন কি আছে ইয়াতে দি দিছে নেক্সট চাও yes এই নগা জেমি নগা সকলৰ কথা কৈছে ক'ত পাইছিলে সেইবোৰ দিয়া আছে ঠিক আছে এইখিনি কথা দিল তাৰপিছত অসমত বৰ্তমান ক'ত ব্ৰাহ্মণ কায়স্থ কলিতা নাথ যোগী প্ৰথমতে ক'ত কি বাস কৰিছিলে এইবোৰ কি হৈছিল তোমালোকে ইয়াতে দিছে আৰু ইয়াতে এটা আছে যে সম্ভৱত মংগোলীয় জনগোষ্ঠীৰ লোকসকল হোৱাৰ পিছত কি হৈছিল আৰ্যমূলৰ ভাষা কোৱা লোকসকল গংগা সমভূমি অঞ্চলৰ পৰা ক'ত আহিছিলে অসমলৈ আহিছিল আৰু আৰ্যমূলৰ ব্যক্তিসকলে কি ককেচিয়া জনগোষ্ঠীৰ লোক ঠিক আছে আৰু ইয়াৰ পিছত দিছে 13 শতিকাৰ আৰম্ভণিতে হিন্দু আৰ্যমূলৰ ইছলাম ধৰ্মাৱলীয়ে কাৰ নেতৃত্বত কুতুবউদ্দিনৰ সেনাপতি মহম্মদ বিন ইখতিয়াৰ খিলজিৰ নেতৃত্বত কি কৰিছিলে তিব্বতলৈ আহিছিল আৰু প্ৰথমতে কি কৰিছিলে অসমত বসবাস কি কৰিছিলে অসমত মিছ প্ৰৱেশ কৰিছিলে ঠিক আছে কেনেকৈ ক'ত প্ৰৱেশ কৰিছিলে সেইখিনি কি কৰা হৈছিল তোমালোকক ইয়াতে কৈ দিয়া হৈছে তাৰে পিছত আহোমসকল কি হৈছে মংগোলীয় জনগোষ্ঠীৰ লোক আহোমসকল কি জনগোষ্ঠীৰ লোক ষ্টুডেন্টস আহোমসকল হৈছে মংগোলীয় জনগোষ্ঠীৰ লোক আৰু তোমালোকে কিবা যদি বুজি নোপোৱা যিটো বুজি নোপোৱা তোমালোকে কমেন্টত কমেন্ট কৰিবা আৰু আমি সেইবোৰ যিমান পাৰো তোমালোকক বুজাই দিবলৈ আছে আৰু এনসাৰ ক'বলৈ আমি কি কৰিম তোমালোকক সেইবোৰ চেষ্টা কৰিম ঠিক আছে ষ্টুডেন্টস এতিয়া আহিছো আমি আহোমসকল কি মূলৰ লোক তেওঁলোক হৈছে মংগোলীয় জনগোষ্ঠীৰ লোক আৰু কিমান চনত আহিছিলে 1228 1228 খ্ৰীষ্টাব্দত কি হৈছিলে অসমলৈ প্ৰৱেশ কৰিছিল কাৰ নেতৃত্বত চুকাফাৰ নেতৃত্বত ঠিক আছে পাটকাই পৰ্বত পাৰ হৈ কি কৰিছিল আমি আহোমসকল অসমলৈ আহিছিল এইটো আমি বহুত আগতে পঢ়ি আহিছো ঠিক আছে এটা কুৱেশ্যনছ আহি যায় কিন্তু আহোমসকলে কি পৰ্বত পাৰ হৈ কি কৰিছিলে অসমত প্ৰৱেশ কৰিছিলে এনসাৰ কি হ'ব পাটকাই পৰ্বত পাৰ হৈ কি কৰিছিলে আহোমসকলে অসমত প্ৰৱেশ কৰিছিলে ঠিক আছে সো লেটস মুভ টু নেক্সট ওয়ান তাৰপিছত কোচ ৰাজবংশী সকলৰ কথা আছে তেওঁলোকে কিমাননো কি আছিলে তাৰপিছত কোচ ৰজা বিশ্বসিংহৰ নেতৃত্বত অসমত ক'ত তেওঁলোকে কি হৈছে নিজৰ সাম্ৰাজ্য বিস্তাৰ কৰিছিলে এই গোটেইখিনি কথা কি কৰা হৈছে তোমালোকক গোটেইখিনি কথা একেলগে বুজাই দিয়া হৈছে ঠিক আছে ইয়াৰ পিছত তোমালোকক দিছে অসমৰ ব্ৰিটিছে শাসনভাৰ লোৱাৰ পিছত প্ৰশাসনিক কাম এডমিনিষ্ট্ৰেটিভ কামসমূহ কৰিবলৈ কি কৰা হৈছিলে বিভিন্ন ঠাইৰ পৰা লোকক অনা হৈছিলে যেনে বেংগল বিহাৰ
ইউপি ৰাজস্থান আজিৰ পৰা কি কৰা হৈছিলে বাণিজ্যিক কাম অৰ্থনৈতিক কাম আৰু প্ৰশাসনিক কাম চলাই নিবৰ বাবে ব্ৰিটিছেতো অকলে ইমান নোৱাৰে গতিকে বাহিৰৰ পৰা কি কৰিছিলে মানুহবোৰ হায়াৰ কৰি আনিছিলে আৰু নেপালৰ পৰা কিছু মানুহ আনি কি কৰিছিলে যেটো আমাৰ সৈন্য বাহিনীত কি কৰা হৈছিল তেওঁলোকক খটোৱা হৈছিলে ঠিক আছে নেপালী লোকসকল জীৱিকাৰ সন্ধানত আহিছিল আৰু কৃষি কাৰ্যৰ লগত নিজকে নিয়োগ কৰিছিলে ঠিক আছে ব্ৰিটিছসকলে প্ৰথমতে সেই সময়ত চাহ খেতি আৰম্ভ কৰিছিলে কিন্তু তেওঁলোকে কি পোৱা নাছিলে কোনো কাম কৰা মানুহ বিচাৰি পোৱা নাছিল মজদুৰ বিচাৰি পোৱা নাছিল আৰু তেওঁলোকে কি কৰিছিলে ভাৰতৰ বিভিন্ন ঠাইৰ পৰা কি কৰিছিলে এই বনুৱাবোৰ কি কৰিছিলে অসমলৈকে আনিছিলে প্ৰথমবাৰৰ বাবে চাহ খেতিৰ বাবে ঠিক আছে ঠিক আছে আৰু এই যিটো জনজাতিসকল চাহ জনজাতি তেওঁলোকে কি ভাষা কোৱা লোক মূলত অষ্ট্ৰিক জনগোষ্ঠী লোক আৰু মুণ্ডাৰী ভাষা তেওঁলোকে কি ভাষা কয় মুণ্ডাৰী ভাষা কয় চাহ জনগোষ্ঠী লোকসকলে এটা কুৱেশ্যন আহি যাব পাৰে ওকে yes মুছলমান সকলৰ কথা দিছে তেওঁলোকে কিমান চনত আহিছিলে ক'ত ক'ত তেওঁলোকে বসবাস কৰিছিলে গোটেইখিনি কথা কি কৰা হৈছে ইয়াতে একেলগে বৰ্ণনা কৰা হৈছে ঠিক আছে তাৰপিছত ধৰ্মৰ কথা দিছে কিমান চনত কিমান ধৰ্মৰ লোকে ক'ত কি বাস কৰিছিলে এই গোটেইখিনি কথা অলপ অলপ কি কৰা হৈছে ইয়াতে বিস্তাৰভাৱে তোমালোকক জনাই দিয়া হৈছে ঠিক আছে 1991 চনত অসমৰ জনসংখ্যাৰ কিমান শতাংশ কি ধৰ্মৰ আছিলে 2011 চনত কি 2001 চনত কি এই গোটেইখিনি কথা আছে ঠিক আছে অসমীয়া আৰু বঙালী হৈছে অনুসূচীভুক্ত অসমৰ দুটা প্ৰধান ভাষা অসমৰ দুটা অনুসূচীভুক্ত দুটা অসমৰ প্ৰধান ভাষা কি হৈছে অসমীয়া আৰু বঙালী অসমীয়া আৰু বঙালী হৈছে অনুসূচী শিডিউল্ড আন্ডাৰ শিডিউল্ড অসমৰ কি হৈছে দুটা প্ৰধান ভাষা ঠিক আছে এটা ক'ত কিমান কি আছিলে সেইবোৰ তোমালোকক দি দিছে জাস্ট চাই ল'বা ইয়াতে আৰু বহুত বেছি বুজিব লগা একো নাই মই অলৰেডি কৈছো তোমালোকক এই চেপ্টাৰটো হৈছে তোমালোকৰ ডাটাৰ খেল অৰ্থাৎ কিমান চনত কিমান আছিলে এইটো চনত ইমান 1901 ইমান 2011 চনত কিমান সেই গোটেইখিনি তোমালোকে জাস্ট বুজি পালে হ'ল ঠিক আছে ইয়াৰ পিছত আহিছো পৰিবহন ব্যৱস্থানো কেনেকুৱা কি আছে স্থলপথ জলপথ আকাশী পথ এই গোটেইখিনি কথা ভাল যাতায়াত ব্যৱস্থা হৈছে এখন দেশৰ জীৱনৰ ৰেখা দেশ বা ৰাজ্য ঠাই এখন ঠাইত এইখিনিয়ে চলিব লাগিব ৰাজহার পৰিবহন ব্যৱস্থা এই গোটেই কথাখিনি আমি একেলগে জানিব লাগিব ঠিক আছে আগতে উল্লেখ কৰা হৈছে কি উল্লেখ কৰিছে যে অসম উত্তৰ পূব ভাৰতৰ দুৱাৰমুখ নৰ্থ ইষ্টৰ কি হৈছে অসম দুৱাৰমুখ দৌৰ ওকে আৰু এই দুৱাৰমুখৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰ লগত উত্তৰ পূব ভাৰতৰ কি হৈছে গোটেই ৰাজ্যসমূহে সংযোগ স্থাপন কৰি আছে ঠিক আছে এটা অসমৰ পৰিবহন ব্যৱস্থাসমূহ কি কি পথ পৰিবহন ৰেল পৰিবহন জল পৰিবহন আৰু বিমান পৰিবহন চাৰিটা আছে পথ পৰিবহন ৰেল পৰিবহন তাৰপিছত জল পৰিবহন জাহাজৰ কথা কৈছে আৰু বিমান অৰ্থাৎ যেটো তোমালোকে এৰোপ্লেন কোৱা এৰোপ্লেনৰ কথা কি হৈছে সেই বিমান পৰিবহনৰ কথাটো কি কৰা হৈছে ইয়াতে কোৱা হৈছে এটা পথ পৰিবহন আছে আটাইতকৈ পুৰণি ওল্ডেষ্ট ট্ৰান্সপোর্ট সিস্টেম পথ পৰিবহন ঠিক আছে পথ পৰিবহনৰ এতিয়া কি হৈছে প্ৰধান সুবিধাবোৰ দিছে পথ পৰিবহন সুচল বেগী নিৰ্ভৰযোগ্য ই সৰু আৰু ভিতৰুৱা ঠাইসমূহত সংযোগ কৰে পাহাৰ মালভূমি সমভূমিৰ মাজত সুন্দৰকৈ যাতায়াতৰ সুবিধা আছে কৃষি শিল্প আদিৰ লগত সামগ্ৰীসমূহ কেনেকৈ এটা ঠাইৰ পৰা আন এটা ঠাইলৈ নিব পাৰি পথ পৰিবহনৰ মেৰামতি ব্যৱস্থা অতি সুচল এই গোটেই তোমালোকক 5-6টা কি কৰিছে তোমালোকক সুবিধা দি থৈ দিছে এটা তোমালোকক দিব পাৰে পথ পৰিবহনৰ 3টা সুবিধা লিখা এই 3টা লিখিবা তোমালোকে কি কৰিবা 3 নম্বৰ পাই যাবা ঠিক আছে এতিয়া অসমৰ পথসমূহ কি কি আছে কিমান দৈৰ্ঘ্য কিলোমিটাৰ কি আছে ইয়াতে তোমালোকক অলপ ডেসক্ৰিপচন দি থৈ দিছে এইখিনি তোমালোকে চাই ল'বা আৰু ইয়াতে বহুত বেছি বুজিব লগা নাই ঠিক আছে এই অসমৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহ কি কি পথসমূহৰ নম্বৰসমূহ কি কি এই গোটেইখিনি তোমালোকক কি দিছে ইয়াতে লিখি দিছে জাস্ট দুটা এটা যিবোৰ অলপ ইম্পৰ্টেন্ট বুলি ভাবা এইটো জাস্ট চাই থৈ দিবা ঠিক আছে
অসমৰ পথ পৰিবহন ব্যৱস্থাৰ মুঠ 7 প্ৰকাৰৰ পথ আছে। কেই প্ৰকাৰৰ পথ আছে? 7 প্ৰকাৰ, 7। কি আছে? যেনে পকী পথ, পকী নোহোৱা পথ, ৰাষ্ট্ৰীয় ঘাইপথ, ৰাজ্যিক পথ, জিলাৰ প্ৰধান পথ, গাঁৱলীয়া পথ আৰু নগৰৰ পথ। এই 7 প্ৰকাৰ অসমৰ পথ পৰিবহন ব্যৱস্থাৰ ভিতৰত কেই প্ৰকাৰৰ পথ আছে? 7 প্ৰকাৰৰ। 7 প্ৰকাৰৰ পথ আছে আৰু সেইসমূহ কি ইয়াতে তোমালোকক দেখুওৱা হৈছে। ঠিক আছে? নেক্সট আহিছো আমি ৰেল পৰিবহন। ৰেল পৰিবহনৰ কিনো সুবিধা আছে, কি অসুবিধা আছে, এই গোটেইখিনি কথা তোমালোকক ইয়াতে বুজাই থৈ দিয়া হৈছে। কি সুবিধা, কিমানত যাব পাৰি, অসমৰ অৰ্থনৈতিক উন্নয়নৰ লগতে কেনেকৈ জড়িত হৈছে, পথ পৰিবহনতে কেনেকৈ সুবিধা আছে, এই গোটেইখিনি কথা আছে। আৰু মোষ্ট ইম্পৰ্টেণ্ট এতিয়া তোমালোকৰ কুৱেশ্যনছ আহি গৈছে ইয়াতে। কি কুৱেশ্যনছ আহিছে মোষ্ট ইম্পৰ্টেণ্ট? যেটা তোমালোকৰ অতি দৰকাৰী কুৱেশ্যন। অসমৰ ৰেল পৰিবহন ব্যৱস্থাৰ দায়িত্বত কোন আছে? উত্তৰ পূব সীমান্ত ৰেলৱে। উত্তৰ পূব সীমান্ত ৰেলৱে, ANF ৰেলৱে। ANF ৰেলৱে কি আছে? তোমালোকৰ আছে। আৰু এই মণ্ডলৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ক'ত অৱস্থিত? গুৱাহাটীৰ মালিগাঁও। মালিগাঁও। ANF ৰেলৱেৰ হেডকোৱাৰ্টাৰ ক'ত? মালিগাঁৱত আছে। ঠিক আছে? এই দুটা কুৱেশ্যনছ তোমালোকে মনত ৰাখিবা একেবাৰে। এটা ৰেল কেনেকৈ কোনখন ঠাইলৈ গৈছে সেইখিনি তোমালোকক দেখুওৱা হৈছে। তাৰে পিছত আহিলে তোমালোকৰ জল পৰিবহন। অসম সাধাৰণতে এখন কি প্ৰধান দেশ? নদী প্ৰধান ৰাজ্য বা দেশ। ঠিক আছে? ইয়াৰে কিমান শতাংশ ঠাই, কিমান শতাংশলৈকে শদিয়াৰ পৰা ধুবুৰীলৈকে জল পৰিবহনে আগুৰি লৈছে সেইখিনি কথা তোমালোকক অলপ ইয়াতে দেখুৱাই দিছে। ঠিক আছে? অসমত জল পৰিবহন ব্যৱস্থাৰ উন্নতিৰ হকে দুটা সংস্থাই কাম কৰি আছে। ঠিক আছে? এই সংস্থা দুটা কি? কেন্দ্ৰীয় আভ্যন্তৰীণ জল পৰিবহন নিগম আৰু আভ্যন্তৰীণ জল পৰিবহন সঞ্চালকালয়। কুৱেশ্যনছ হ'ব অসমত জল পৰিবহন ব্যৱস্থাৰ উন্নতিৰ হকে কাম কৰি থকা দুটা সংস্থাৰ নাম লিখা। এই দুটা সংস্থাৰ নাম লিখিবা আৰু 2 নম্বৰ পাই যাবা। ঠিক আছে? এইটো এটা তোমালোকৰ ইয়াতে কুৱেশ্যনছ আছিলে। আৰু জল পৰিবহনৰ অসমতনো কি সুবিধা আছে? অসমত জল পৰিবহনৰ কি সুবিধা আছে সেইখিনি চাবা। কেনেকৈ নদী মাতৃক দেখুৱাই সুবিধা হৈছে, পিছপৰা ঠাইসমূহতো কি হৈছে? যাব পৰা সুবিধা হৈছে বিভিন্ন ঠাইত। গতিকে 6টা আছে। গোটেইকেইটা পথৰে কি কৰা হৈছে? কি সুবিধা আছে দিয়া হৈছে সেইকেইটা তোমালোকে চাই থৈ দিবা। ঠিক আছে? ইয়াৰ পিছত আহিছো আমি বিমান পৰিবহন। মই অলপ তোমালোকক ফাৰ্ষ্ট এইকাৰণে কৰিছো যে এই পাঠটো দীঘল আৰু যিবোৰ ইম্পৰ্টেণ্ট সেইবোৰহে তোমালোকে চাব লাগিব। ডাটাবোৰ অবভিয়াছলি চাব লাগিব, কিন্তু যিখন মেপ দিছে মেপখন চাব লাগিব। গতিকে কিছুমান কথা আছে যিবোৰ তোমালোকৰ কুৱেশ্যনছ তাৰ পৰা নাহে। গতিকে বহুত বেছি সময় তাত অতিবাহিত কৰি নিজৰ সময়বোৰ নষ্ট কৰাৰ কোনো প্ৰশ্ন নাই। ঠিক আছে? চ' ইয়াৰ পৰা আহিছে আমি কি আছে? বিমান পৰিবহন। বিমান অৰ্থাৎ আকাশমাৰ্গৰ কথা কোৱা হৈছে ইয়াতে। আকাশমাৰ্গৰ কথা কোৱা হৈছে। ঠিক আছে? আকাশমাৰ্গতনো কি আছে? অসমৰ গুৱাহাটী, তেজপুৰ, যোৰহাট, ডিব্ৰুগড়, উত্তৰ লখিমপুৰ আৰু শিলচৰত অৱস্থিত ৰাজহুৱা খণ্ডৰ বিমান বন্দৰকেইটাৰ যোগেদি কি হৈছে? অসমৰ পৰা বিভিন্ন ঠাইলৈ আকাশমাৰ্গেৰে যোৱাৰ সুবিধা হৈছে। ঠিক আছে? গুৱাহাটীৰ বিমান বন্দৰটো কি নামেৰে জনা যায়? কি নামেৰে জনা যায়? লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ। আৰু উত্তৰ পূব ভাৰতৰ এইটো একমাত্ৰ বিমান বন্দৰ যিটো হৈছে ইণ্টাৰনেশ্যনেল বিমান বন্দৰ। উত্তৰ পূব ভাৰতৰ একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ নাম লিখা। কি হ'ব? লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ। ক'ত আছে এইটো? গুৱাহাটীত আছে। ঠিক আছে? ইয়াতে তোমালোকে দুটা প্ৰশ্ন পাই গলা। তো এবাৰ আছে পৰিবহন ব্যৱস্থাৰ সমস্যাসমূহ। আমি বহুত সুবিধা পঢ়িলো, বহুত সুবিধা আছে। কি সুবিধা হ'ল আমি চব চালো। এতিয়া তোমালোকৰ এটা লং কুৱেশ্যনছ আহিব পাৰে। পৰিবহন ব্যৱস্থাৰ সমস্যাসমূহ বিস্তৃতভাৱে আলোচনা কৰা। কি আছে?
জাস্ট আমি এইকেইটা চাই গৈছো যে পাহাৰ পৰ্বত মালভূমি প্লাৱনভূমি আদিৰ কি হৈছে অসমৰ ভিন্ন প্ৰকৃতিৰ ঠাইৰ বাবে এই সম্প্ৰসাৰণৰ ক্ষেত্ৰত কি হয় যথেষ্ট অসুবিধা হয় কিছুমান এনেকুৱা পাহাৰীয়া ঠাই আছে য'ত ৰেল লাইন নিব নোৱাৰি ৰেল লাইন বনাব নোৱাৰি গাড়ী যাব নোৱাৰি কাম কৰিব নোৱাৰি গতিকে সেই ঠাইবোৰতনো কেনেকৈ কি কৰিব সেইখিনি কথা কি কৰা হৈছে ইয়াতে দেখুওৱা হৈছে ঠিক আছে তাৰে পিছত অসম ৰাজ্যখন কি হৈছে ঠেক ভূখণ্ড অৰ্থাৎ অতি নেৰো হৈছে তাৰে কাৰণে কি হৈছে ইয়াতে বিভিন্ন ধৰণৰ পৰিবহনত অসুবিধা হৈছে বাট পথ নিৰ্মাণৰ বাবে অসমৰ গুণাগুণ মাটি বিশেষ অৰ্থাৎ মাটিৰ গুণাগুণ ইমান কি হৈছে উপযুক্ত নহয় ক'ৰবাত বাৰিষা বৰষুণ দি দিছে কি হৈছে গৰাখহনীয়া হৈছে গোটেই বাট পথবোৰ কি হৈছে বানপানীৰ লগত জাহ খাই গৈছে এইটো এটা বিভিন্ন ধৰণৰ প্ৰব্লেম তাৰে পিছত থাকিলে উদ্যোগিক অৰ্থাৎ ইণ্ডাষ্ট্ৰিয়েলৰ কথা কৈছে ইণ্ডাষ্ট্ৰিৰ ক্ষেত্ৰত অসমৰ কিছুমান ৰাজ্যৰ তুলনাত কি হৈছে এতিয়া পিছ পৰি আছে ইয়াৰ এটা প্ৰধান কাৰণ হৈছে অনুন্নত বুলি কৈছে অৰ্থাৎ অনুন্নত কি হৈছে পৰিবহন ব্যৱস্থা কাৰণ ভাল নহয় আজি যাই পাব লগা বস্তু যদি পৰহি গৈ পায় ৰাস্তাৰ বাবে গতিকে সেইটোতো কোনো ধৰণৰ কথা নহয় গতিকে এইটো এটা কি হৈছে মূল সমস্যা তাৰপিছত আশা কৰা মতে ইয়াৰ বিকাশ হোৱা নাই সক্ৰিয়ভাৱে আন্তৰ্জাতিক আৰু গোটেই ৰাজ্যসমূহৰ মাজত কি কৰিব পৰা নাই ইয়াৰে সংযোগটো ভালদৰে হ'ব পৰা নাই আৰু সময়ে সময়ে গোষ্ঠীগত আৰু সাম্প্ৰদায়িক সমস্যাৰ লগত কি হৈছে ইয়াৰে জড়িত হৈ বাবে কি হৈছে পৰিবহন ব্যৱস্থাৰ বহুত ক্ষেত্ৰত পিছ পৰি আছে ঠিক আছে ইয়াতে ৬-৭টা দিছে আৰু সেই গোটেইকেইটা কি কৰিবা তোমালোকে ভালদৰে একেবাৰে তোমালোকে ইয়াতে কি জিটি লিখিব নোৱাৰা গতিকে সম্যকভাৱে গোটেই আইডিয়াটো লৈ এই ৬টা বা ৮টা যি দিছে তোমালোকে ধুনীয়াকৈ যেতিয়া বহলাই লিখিবা তেতিয়া একেবাৰে কি হ'ব তোমালোকৰ ৮ নম্বৰ বা ৬-৫ নম্বৰ যিমান নম্বৰ নাহক তোমালোকে পাবলৈ সক্ষম হ'বা ঠিক আছে এতিয়া আমি আহিছো অসমৰ সম্পদনো কি কি সম্পদ বুলিলে কাক বুজা আমি অলৰেডি পঢ়িছিলো আমাৰ পৰিৱেশত থকা সেইবিলাক দ্ৰব্য বা বস্তুকে বুজাও যিয়ে আমাৰ অভাৱ আৰু অভিলাষ নিড এণ্ড ডিজায়াৰ দুয়োটা কি কৰিব পাৰিছে পূৰণ কৰিব পাৰে ঠিক আছে সম্পদ প্ৰধানকৈ দুই প্ৰকাৰ প্ৰাকৃতিক নেচাৰেল ৰিসোৰ্সেস এণ্ড মানৱ আৰু মানৱ সৃষ্ট সম্পদ প্ৰাকৃতিক সম্পদ যিবোৰ আমি প্ৰকৃতিত পাই আহিছো আৰু মানৱ আৰু মানৱ সৃষ্ট সম্পদ হৈছে মানুহ নিজেই সম্পদ আৰু আমি যিবোৰ বস্তু বনাই লৈছো সেইবোৰ হৈছে মানৱ সৃষ্ট সম্পদ ঠিক আছে ইয়াৰ পিছত আৰু দিছে তোমালোকক নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদ আমি ইতিমধ্যে প্ৰথমতে পঢ়ি আহিছো যিবিলাক সম্পদ ভৌতিক ৰাসায়নিক আৰু যান্ত্ৰিক প্ৰক্ৰিয়াৰে নৱীকৰণ আৰু অথবা নতুনকৈ উৎপন্ন বা পুনৰ পূৰণ কৰিব পাৰি সেইবোৰ কি কৰা হয় ৰিনিউৱেবল ৰিচাৰ্চ নৱীকৰণীয় সম্পদ বুলি কোৱা হয় আৰু যিবোৰ নোৱাৰি সেইবোৰক কি কোৱা হয় নন ৰিনিউৱেবল ৰিসোৰ্স অৰ্থাৎ অনৱীকৰণীয় সম্পদ বুলি কোৱা হয় যেনে কয়লা খনিজ তেল প্ৰাকৃতিক গেছ আদি এই সম্পদসমূহৰ ভিতৰত পৰে তাৰে পিছত কিছুমান অবায়োটিক আৰু কিছুমান বায়োটিক আছে যিবোৰ জীৱ আছে এইবোৰ কৈছে জীৱীয়বোৰ হৈছে বায়োটিক আৰু যাৰ জীৱ নাই এই বায়োটিক ঠিক আছে সম্পদৰ আনটো ভাগ কি হৈছে মানৱ আৰু মানৱ সৃষ্ট সম্পদ ঠিক আছে উদাহৰণস্বৰূপে মানুহে ভূমি সম্পদ ব্যৱহাৰ কৰি কৃষি সম্পদ এগ্ৰিকালচাৰেল ৰিসোৰ্স সৃষ্টি কৰে আৰু সেইবোৰ আৰু জল সম্পদ ব্যৱহাৰ কৰি মানুহ কি কৰে হাইড্ৰো ইলেক্ট্ৰিক পাৱাৰ আছে অৰ্থাৎ জলবিদ্যুৎ শক্তি কি উৎপাদন কৰে এইটো কি হৈছে মানুহ এটা নিজে আমি সম্পদ আমি সেইবোৰ আলোচনা আমি কি বিভিন্ন টেকনিক প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰি আমি কি কৰিছো বনাই লৈছো সেইবোৰ হৈছে মানৱ সৃষ্ট সম্পদ ঠিক আছে তাৰপিছত তোমালোকক প্ৰাকৃতিক সম্পদসমূহৰ কথা কিছু কিছু ইয়াতে দেখুওৱা হৈছে প্ৰাকৃতিক সম্পদসমূহনো কি কি বিভিন্ন ধৰণৰ প্ৰাকৃতিক সম্পদ ভূমি সম্পদ বন সম্পদ খনিজ সম্পদ আৰু জল সম্পদ এই চাৰিটা কি হৈছে অসমৰ মূল প্ৰাকৃতিক সম্পদ ঠিক আছে অসমৰ মালভূমিত কি আছে লগে লগে আৰু মাটিৰ কথা দিছে মাটি অসমত কেই প্ৰকাৰৰ চাৰি প্ৰকাৰৰ কি কৰা হয় মৃত্তিকাৰে গঠিত নদী সমভূমিৰ পলসুৱা মৃত্তিকা গিৰিপথ মৃত্তিকা পাহাৰীয়া মৃত্তিকা আৰু কংকৰ মৃত্তিকা
অসমৰ মাটিৰ গুণাগুণ চাই এই 4টা ভাগত কি কৰা হৈছে ভাগ কৰা হৈছে। এই 4টা ভাগ তোমালোকে চাই ল'বা, ঠিক আছে। ইয়াৰ পিছত আহিলে যে অসমত কেইবা প্ৰকাৰৰ অৰণ্য পোৱা যায়। অসমত কি কিনো অৰণ্য পোৱা যায়? ক্ৰান্তীয় চিৰসেউজীয়া অৰণ্য, ক্ৰান্তীয় অৰ্ধ চিৰসেউজীয়া অৰণ্য, নদী কাষৰীয়া, ক্ৰান্তীয় শুষ্ক পৰ্ণপাতী অৰণ্য, এই গোটেইবোৰ বিভিন্ন ধৰণৰ অৰণ্যৰ ভাগসমূহ কি কৰা হৈছে ইয়াতে দিয়া হৈছে। আৰু কোনখন অৰণ্যত কি পোৱা যায়, কি পোৱা নাযায়, এই গোটেইবোৰ ডিটেইলছ কি কৰা হৈছে এইখিনি তোমালোকক বহলভাৱে বিস্তৃত কৰা হৈছে। আৰু সেইখিনি তোমালোকে অলপ অলপ চাই ল'বা, নিজেই বুজি পাবা। ইয়াৰ পিছত আহিছে তোমালোকক বৰ্তমান ৰাজ্যখনত, ৰাজ্যখন মানে অসমৰ কথা কৈছে, কাজিৰঙাকে ধৰি মুঠ 5খন ৰাষ্ট্ৰীয় উদ্যান আৰু 2খন প্ৰস্তাৱিত অভয়াৰণ্য আৰু 20খন অভয়াৰণ্য ৱাইল্ড লাইফ চেঞ্চুৰী আছে। এটাৰো কিন্তু তোমালোকৰ কিতাপত যি আছে, কিছুমান ডাটা চেঞ্জ হ'লেও নহ'লেও কিতাপত যিটো আছে তোমালোকে সেইটোহে লিখিবা, ঠিক আছে। তাৰপিছত অসমত খনিজ সম্পদ আছে, খনিজ সম্পদ চহকী। তাৰপিছত কিমান চনত কি আছে, আৰু খনিজ তেল সম্পদত অসম চহকী, সেইবাবে ইয়াক কি বুলি কয়, পনীয়া সোণ। পনীয়া সোণ বুলি, লিকুইড গ'ল্ড বুলি কিহক কোৱা হয়? খনিজ তেল। খনিজ তেলক কি কোৱা হয়? পনীয়া সোণ বুলি কোৱা হয়, ঠিক আছে। তাৰে উপৰি অসমত কি পোৱা যায়? বিভিন্ন ধৰণৰ চূণশিল। এই চূণশিলসমূহনো ক'ত কি পোৱা যায়? কলিয়াজান, ডিমা হাছাও, শিলভেটা, এই বিভিন্ন ধৰণৰ উমৰাংচু অঞ্চলত চূণশিল পোৱা যায়। গোটেইখিনি তোমালোকক ইয়াতে ডেছক্ৰিপশ্যন দি দিছে, ঠিক আছে। তাৰে লগে লগে কি কৰিছে, জলসম্পদত চহকী, কিমান আৰ্দ্ৰভূমি আছে, ৱেটলেণ্ডছ আছে, নদী আছে, খাল, পিটনি, জলাহ, এই গোটেইবোৰ তোমালোকক ইয়াতে ডেছক্ৰিপশ্যন দিছে, অ'কে। তাৰে পিছত আছে মানৱ সম্পদ, অৰ্থাৎ মানুহনো কেনেকে সম্পদ। আৰু 2011 চনৰ লোকপিয়ল মতে অসমৰ জনসংখ্যা হৈছে 31 নিযুত, 31 নিযুত, 31 নিযুত হৈছে অসমৰ কি জনসংখ্যা, ঠিক আছে। এতিয়া ক'ত কিমান জনসংখ্যা আছে তোমালোকক ইয়াতে দি দিছে। তাৰপিছত প্ৰাকৃতিক সম্পদৰ সংকট, প্ৰাকৃতিক সম্পদসমূহনো কেনেধৰণৰ কি হৈছে সমস্যাৰ সন্মুখীন হৈছে, এই গোটেইখিনি কথা ইয়াতে কি কৰা হৈছে তোমালোকক বুজোৱা হৈছে। যেনে প্ৰধানকৈ 3 প্ৰকাৰৰ সমস্যাৰ সৃষ্টি হয় প্ৰাকৃতিক, যেনে সম্পদ প্ৰদূষিত আৰু নষ্ট হয়, সম্পদৰ নাটনি হয়, আৰু গুৰুত্বৰ পাৰিৱেশিক আৰু আৰ্থ সামাজিক সমস্যাৰ উদ্ভৱ হয়। এই 3টা প্ৰকাৰে কি হয় সম্পদ ৰাজি আমি ব্যৱহাৰ কৰোঁ, আৰু এই প্ৰকাৰত কি হয় এই 3টা সমস্যাৰ সৃষ্টি হয়, ঠিক আছে। তাৰপিছত সম্পদসমূহ কি কি আছে, বৰ্তমান উদ্যোগত কেনেকে সম্পদ লাগিছে, ভূমি সম্পদৰ দৰে বন সম্পদসমূহ কেনেকাৰণে মানুহে বিনষ্টকৰ কাৰ্যত ব্যৱহাৰ কৰিছে, এই গোটেইবোৰ ইয়াতে কি কৰা হৈছে তোমালোকক দেখুওৱা হৈছে। তাৰপিছত অসমৰ অৰ্থনীতিৰ কথা দিছে। অসমৰ অৰ্থনীতিৰ প্ৰথমতে অসমৰ অৰ্থনীতি বুলি ক'লে কি বুজো আমি? অসমৰ অৰ্থনীতি, অসমৰ অৰ্থনীতি বুলি কি বুজো আমি? প্ৰথমতে বস্তু হৈছে কৃষি, কৃষি, খেতি, কৃষি। অসম এখন কৃষি প্ৰধান দেশ, আৰু সৰহসংখ্যক লোকে কি হৈছে অসমৰ কি হৈছে কৃষিৰ লগত জড়িত হৈছে, আৰু 53% অধিক লোক কি হৈছে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে অসমত কৃষি কাৰ্যৰ লগত জড়িত হৈ আছে, ঠিক আছে। কিমান কিমান অঞ্চলত ক'ত কি ঠাইত কি কি খেতি কৰা হয় ইয়াতে তোমালোকক এখন দি দিয়া হৈছে, অলপ তোমালোকে চকু ফুৰাই চাই থৈ দিবা। তাৰপিছত অসমত ক'ত কিমান সময়ত কি কি খেতি কৰা হয় এইবোৰো তোমালোকক ইয়াতে দেখাই দিছে, ঠিক আছে। মাটিৰ প্ৰকাৰ, গুণাগুণ, কৃষিভূমিৰ বৈশিষ্ট্য, বৰষুণ আৰু উত্তাপৰ ভিন্নতাৰ ওপৰত ভিত্তি কৰি অসমক কেইটা এগ্ৰ ক্লাইমেটিক ভাগত ভাগ কৰা হয়? কৃষি জলবায়ু ভাগত 6টা, 6টা ভাগত ভাগ কৰা হয়, 6টা, 6। এই কি 6টা ভাগ কেইটা কি কি? 6টা ভাগ। 1 নম্বৰ নামনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল, উত্তৰ পাৰৰ সমভূমি অঞ্চল, মধ্য ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল, উজনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল,
বৰাক উপত্যকা অঞ্চল আৰু পাৰ্বত্য অঞ্চল কি 6টা ভাগত ভাগ কৰা হয় এই টপ 6 এই 6টা ভাগত কি কৰা হয় ভাগ কৰা হয় যে অসমৰ মুঠ 6টা কৃষি বা জলবায়ু বা ভাগ কি কি এই 6টা আছে এই 6টা কি কৰিবা তোমালোকে লিখি দিবা ঠিক আছে ইজি ওয়ান একেবাৰে ইজি ইয়াতে বুজিব লগা একো নাথাকে যিখিনি মই কৈ গৈছো সেইখিনি যদি তোমালোকে ভালদৰে ভিডিঅটো চাই পঢ়া তাতে কি হ'ব তোমালোকৰ গোটেই কনসেপ্টসমূহ ক্লিয়াৰ হৈ যাব ঠিক আছে ধান অসমৰ কি হৈছে প্ৰধান শস্য অসমৰ প্ৰধান শস্য ধান আমি সৰুৰ পৰা ভাত খাই আহিছো আমি তুমি যিমান ৰুটি নোখোৱা যিমান বেলেগ বস্তু নোখোৱা প্ৰথমতে লাষ্টত কিয়ে লাগিব তোমাক ভাতটোৱে লাগিব ভাত নহলে কি কৰিব নোৱাৰো আমি চলিব নোৱাৰো কাৰণ আমাৰ সৰুৰ পৰা সেইটো অভ্যাস ভৌগোলিক পৰিৱেশ আমাৰ সেনেকে কি হৈছে নিৰ্মিত হৈছে ঠিক আছে অসমত 3 প্ৰকাৰৰ ধানৰ খেতি কৰা হয় কেই প্ৰকাৰৰ 3 প্ৰকাৰৰ অসমত ধান খেতি কৰা হয় কি কি ষ্টুডেন্টস আহু ধান শালি ধান আৰু বড়ো ধান অসমত 3 প্ৰকাৰৰ ধান খেতি কৰা হয় আহু ধান শালি ধান আৰু বড়ো ধান ঠিক আছে অসমৰ মুঠ ধান খেতি কৰা মাটিৰ প্ৰায় 70% মাটিত 70% মাটিত কি কৰা হয় শালি ধানৰ খেতি কৰা হয় শালি ধান ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ সাৰুৱা মলভূমিত পলসুৱা মাটিত কি হয় শালি খেতি ভাল হয় আৰু কি কৰা হয় জুন জুলাই মাহত আৰু আমি যিবোৰ জেনাৰেলি দেখো সেইটো আছে শালি খেতি ঠিক আছে আৰু নৱেম্বৰ ডিচেম্বৰ মাহত ইয়াক কাটা হয় ঠিক আছে ক'ত কি ঠাইত কি খেতি কৰা হয় সেইবোৰ অলপ তোমালোকক ডেসক্ৰিপচন দি দিছে ধানৰ উপৰিও অসমৰ প্ৰধান খাদ্য শস্য কি ঘেঁহু গোমধান মাহ জাতীয় মগু মুঠ মাহ ৰহৰ বুট মাহ এইবোৰ কি হৈছে বিভিন্ন ধৰণৰ শস্য ঠিক আছে এৰে ধান কিমান খেতি আছিলে 2011-12 তথ্য মতে কিমান টন উৎপাদন হৈছিল সেইখিনি তোমালোকক দেখাই দিছে ইয়াতো হে কোনখন ঠাইত কি কি খেতি কৰা হয় এইখন তোমালোকক দেখাই দিছে আৰু বাৰে বাৰে কৈ আছো যে পূব পাকিস্তান বৰ্তমান নাম কি বাংলাদেশ পূব পাকিস্তানৰ বৰ্তমান নাম কি হৈছে বাংলাদেশ পূব পাকিস্তানৰ বৰ্তমান নাম কি হৈছে বাংলাদেশ ওকে আৰু কোনখন ঠাইত কি খেতি কৰা হয় কিমান ঠাই আগৰি আছে ক'ত কিমান মিলিলিটাৰ বৰষুণ হয় এইখিনি অলপ অলপ তোমালোকে চাই থৈ দিবা তাৰপিছত কাৰ্বি আংলং আৰু ডিমা হাছাও পাৰ্বত্য জিলাখনত কি হৈছে অঞ্চলটো জুম খেতি জুম shifting cultivation one of the most important one shifting cultivation এটো কি কৰা হয় ঠিক আছে কাৰ্বি আংলং জিলাত কিমান বৰ্গ কিলোমিটাৰ ডিমা হাছাও জিলাত কিমান বৰ্গ কিলোমিটাৰ জুম খেতি কৰা হয় এইখিনি তোমালোকক অলপ অলপ দি থৈ দিছে ঠিক আছে জুম খেতি পৰিৱেশসন্মতভাৱে কৰাৰ প্ৰয়োজন হৈছে আৰু জনজাতীয় লোকসকলৰ মাজত জুম খেতিৰ পৰিৱৰ্তে বেদিকা টেৰেছ কাল্টিভেশ্যন কৃষি অৰ্থাৎ বেদিকা কৃষি কি হৈছে জনপ্ৰিয় কৰি তুলিবলৈ প্ৰচেষ্টা হাতত ল'ব অৰ্থাৎ জুম খেতি হ'ল তাৰপিছত লগে বেদিকা টেৰেছ কাল্টিভেশ্যন ঠাই ঠাই লৈ সেইটো কি কৰা হৈছে অলপ সময় কি হৈছে সেইটোতো গুৰুত্ব দিব লগা হৈছে ইয়াৰ পিছত আমি আহিছো অসমৰ উদ্যোগ এইটো তোমালোকৰ অতি লং হয় অতি বহুত ডাঙৰ চেপ্টাৰ গতিকে উদ্যোগৰ কথানো অলপ অলপ তোমালোকে ইয়াতে দি থৈ দিছে কোনো ক্ষেত্ৰত অসমৰ আগবঢ়া নাই কি কি ক্ষেত্ৰত আগবাঢ়িছে এই গোটেইখিনি কথা কি হৈছে তোমালোকক ইয়াতে দি থৈ দিছে ঠিক আছে অলপ পঢ়ি ল'বা বুজি পাবা তাৰপিছত 2007 চনত ঘোষণা কৰা উত্তৰ পূব উদ্যোগিক বিনিয়োগ নীতি কিমান চনত ঘোষণা কৰিছিলে 2007 চনত সেইটো চাই ধৰিবা 2008 চনত ষ্টেট ইণ্ডাষ্ট্ৰিয়েল পলিচি আছিলে সেইটো চাই দিবা তাৰে আণ্ডাৰত অসমৰ 64খন বাণিজ্যিক পাম্প আৰু 50খন উদ্যোগ পাম্প কি কৰা হৈছিলে স্থাপন কৰা হৈছিল কি দুটা আঁচনি 2007 যেটো ইয়াৰত ইণ্ডিয়াই কি কৰিছিলে ফাৰ্ষ্ট টি20 ওয়ার্ল্ড কাপ জিকিছিলে ইনাগুৰেশন ওয়ার্ল্ড কাপ ঠিক আছে এটো এটা কথা আছিলে গতিকে হেতুৰ লগত ৰিলেট কৰি এটো মনত ৰাখি থৈ দিব পাৰিবা 2007 and 2008 ত দুটা কি কৰিছিলে আঁচনি হাতত লোৱা হৈছিলে তাৰপিছত অসমত স্থাপন কৰা উদ্যোগিক পাৰ্ক আৰু উদ্যোগিক বিকাশ কেন্দ্ৰসমূহ ক'ত ক'ত আছে এইখিনিও দেখুওৱা হৈছে তাৰপিছত 2014 চনত ইম্পৰ্টেন্ট ওয়ান 2014 চনত অসম উদ্যোগিক আৰু বিনিয়োগ নীতি ঘোষণা কৰে ঠিক আছে
এই নীতিৰ প্ৰধান লক্ষ্যসমূহ কি কি আছিলে এই নীতিৰ লক্ষ্যসমূহ কি কি আছিল মোস্ট ইম্পৰ্টেন্ট ওয়ান এইটো কথা তোমালোকে ক্লাস 10ত পঢ়িবা তাৰে পিছতো তোমালোকৰ বিভিন্ন এক্সামত লাগিব ঠিক আছে ৰাজ্যখনত কি কিনো নীতিক বলে এগিটা ঠিক কৰিব লাগে আমি এগিটাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে এই চাৰিটা নীতি কি কৰা হৈছে তোমালোকে জানি থবা ঠিক আছে তাৰে পিছত অসমৰ উদ্যোগসমূহক 5 প্ৰকাৰে ভাগ কৰিব পাৰে কেইটা ভাগত ভাগ কৰিব পাৰি 5টা অসমৰ উদ্যোগক কেইটা ভাগত ভাগ কৰিব পাৰি 5টা ভাগত ভাগ কৰিব পাৰি যেনে খনি উদ্যোগ হস্তশিল্প উদ্যোগ কৃষি ভিত্তিক উদ্যোগ শক্তি উদ্যোগ আৰু সেৱা খণ্ডৰ উদ্যোগ সাৰ্ভিস সেক্টৰ এই 5টা ভাগত কি কৰিব পাৰি অসমৰ উদ্যোগক ভাগ কৰিব পাৰি এটা কৃষি ভিত্তিক উদ্যোগনো কি কি আছে যেনে ফুড ক্ৰপছ আৰু ক্যাশ ক্ৰপছ তাৰে মাজত কি আছে ডিফাৰেন্স আছে ঠিক আছে সেই সমূহনো কেনেকৈ কৰা হয় এইবোৰ দেখুৱা হৈছে তাৰপিছত অসমত ৰেশম উদ্যোগ সমূহনো কেনেকৈ বৰ্তমানৰ তেওঁলোকৰ অৱস্থা কি এইবোৰৰ কথা দেখুৱা হৈছে আৰু অসমত পৰম্পৰাগতভাৱে 3 প্ৰকাৰৰ ৰেশম উৎপাদন কৰা হয় 3 টাইপস এৰী মুগা আৰু নুনি পাট এৰী মুগা আৰু নুনি পাট অসমত কি কৰা হয় সাধাৰণতে পৰম্পৰাগতভাৱে 3 প্ৰকাৰৰ ৰেশম অৰ্থাৎ সিল্ক উৎপাদন কৰা হয় ঠিক আছে এৰী সূতা উৎপাদনত অসম অন্যতম প্ৰধান ৰাজ্য এটো আমি সকলোৱে জানো এৰী সূতাৰ কথা অৱশ্যে নুনি পাটৰ সূতাৰ উৎপাদন হিমান বেছি নহয় কিন্তু সোণালী সূতা গোল্ডেন সিল্ক বুলি জনাজাত মুগা সূতা উৎপাদনৰ বাবে অসম পৃথিৱী বিখ্যাত গোল্ডেন সিল্ক বলে কাক জনা যায় মুগা সূতাৰ গোল্ডেন সিল্ক বুলি জনা যায় ঠিক আছে এটো তোমালোকে জানি থৈ দিবা ওকে তাৰপিছত ৰাবাৰ ইণ্ডাষ্ট্ৰি তেওঁলোকে কিনো কাম কৰিছে এটো তোমালোকে অলপ চাই থৈ দিবা তাৰপিছত চাহ উদ্যোগ আছে অসমৰ আটাইতকৈ বৃহৎ অৰ্থনৈতিকভাৱে লাভৱান কৃষি ভিত্তিক উদ্যোগ ঠিক আছে এখন চাহ আৰু কিমান চনত কিমান চাহ বাগিচা আছে এটো তোমালোকে চাবা 2012 চনৰ তথ্য মতে অসমত 765 খন চাহ বাগিচা আৰু কিমান দিছে 78091 খন ক্ষুদ্ৰ চাহ বাগিচা আছে ঠিক আছে এছিয়াৰ বৃহত্তম বাগিচা কি এছিয়াৰ বৃহত্তম চাহ বাগিচা সকলোৱে মনত নাৰাখে কাৰণ এটো ছবিখনত দিয়া আছে আমিতো আৰু গমেই পোৱা নাই ছবিখনতনো কি আছে ছবিখন দিয়ে থৈ দিছে কিন্তু ইয়াতে লিখি থৈ দিছে এছিয়াৰ বৃহত্তম বাগিচা বিশ্বনাথ জিলাৰ মোনাবাৰী চাহ বাগিচা হৈছে এছিয়াৰ বৃহত্তম বাগিচা ঠিক আছে জাস্ট ইম্পৰ্টেন্ট ওয়ান এন্ড মোস্ট কমন ফৰ এভৰি কোৱেশ্চন এভৰি সোশিয়াল সায়েন্স পেপার ওকে এটো থাকিলে কি নাম মোনাবাৰী চাহ বাগিচা এছিয়াৰ বৃহত্তম বাগিচা ওকে তাৰপিছত মীন উদ্যোগ অৰ্থাৎ মাছৰ উদ্যোগনো কেনেকৈ অসমত আগুৱাই গৈ আছে সেইখিনি কথা দিছে কিমান বিলত কিমান মাছ পোৱা যায় কিমান হেক্টৰ মাছ পোৱা গৈছে 2011 চনত কিমান আছিল 2012 চনত কিমান এইখিনি কথা কি কৰা আছে তোমালোকক ডেসক্ৰিপচন দি আছে আৰু বেলেগ ৰাজ্যৰ পৰা আমাৰ কিমান মাছ অনা যায় এইখিনি কথা ইয়াতে কি কৰা হৈছে মেনশন কৰা হৈছে ওকে ইয়াৰ পিছত আমি আইছো তেল উদ্যোগ যেটো আমাৰ কি মোস্ট ইম্পৰ্টেন্ট আৰু অসমত তেল উৎপাদনৰ বাবে প্ৰথম খনন কাৰ্য কিমান চনত আৰম্ভ হৈছিল 1889 চনত এটো কি কৰা হৈছিল প্ৰথমত দিগবৈ তাৰে এটা কাহিনী আছে হেতু বাৰু আমি পিছত আলোচনা কৰিম এটো সময়ৰ বহুত সময় গুছি যাব আৰু দিগবৈ হৈছে ভাৰতৰ আটাইতকৈ পুৰণি তৈল ক্ষেত্ৰ দিগবৈ খনন কাৰ্য কিন্তু কিমান চনত আৰম্ভ হৈছিল 1889 তে কি হৈছিল খনন কাৰ্য আৰম্ভ হৈছিল দিগবৈ ঠিক আছে এটো কথা থাকিলে তাৰে পিছত অসমত মুঠ প্ৰধান 4টা তেল শোধনাগাৰ কি আছে দিগবৈ গুৱাহাটী বঙাইগাঁও আৰু নুমলীগড় এই 4টা কি হৈছে অসমত মুঠ তেল শোধনাগাৰ আছে ঠিক আছে তাৰপিছত অসমৰ অৰ্থনৈতিক উন্নয়নৰ সমস্যা আৰু সম্ভাৱনা কি কিনো হ'ব পাৰে অসমৰ অৰ্থনীতি মূলতঃ কৃষিৰ ওপৰত নিৰ্ভৰশীল ইটস অনলি অন এগ্ৰিকালচাৰ অৰ্থাৎ কৃষিৰ ওপৰত নিৰ্ভৰশীল আৰু অসমৰ 75% লোকে কৃষিকে প্ৰধান জীৱিকা হিচাপে কি কৰা হৈছে 75%
1975 ফার্স্ট ওয়ার্ল্ড কাপ স্টার্ট হয়েছিল বুঝি পাইছা 75 আর 75 ওকে সো 75 লোকে পার্সেন্ট মানুহে কি কৰা হয় কৃষি কাৰ্যৰ লগত জড়িত আৰু এই অসমৰ কৃষিৰ কিছুমান প্ৰধান সমস্যা এই সমস্যা কিন্তু তোমালোকে যিয়ে এতিয়াতো লাগিছে পিছতো লাগিব এই সমস্যাসমূহ কি কি এই সমস্যাসমূহ কি আছে ইয়াতে এইকেইটা দিয়া আছে 10টা মান সমস্যা দিয়া আছে এই সমস্যাকেইটা তোমালোকে ভালদৰে চাবা আৰু সেইকেইটা পৰীক্ষাত আহিবই আহিব ঠিক আছে সমস্যাকেইটা চাবা আৰু পৰীক্ষাত আহিলে তাইৰ লগত ৰেফাৰেন্স হিচাপে বেলেগতো এইখিনি কি কৰিব পাৰিবা ইউজ কৰিব পাৰিবা ঠিক আছে ইয়াৰ পিছত আহিছে অসমৰ উন্নয়ন অৰ্থাৎ কৃষি খণ্ডৰ দৰে উদ্যোগ খণ্ডৰ কি হৈছে এতিয়া গতি মন্থৰ মানে অতি শ্লো হৈ আছে এই শ্লো হৈ থকাৰ কাৰণসমূহ কি কি ইয়াতে দিছে মূলধনৰ অভাৱ অনুন্নত পৰিবহন ব্যৱস্থা বিভিন্ন ধৰণৰ সমস্যা এইখিনি তোমালোকক কি কৰা হৈছে দি দিয়া হৈছে এইখিনি তোমালোকে চাই ল'বা ঠিক আছে বৰ্তমান অসমত 100টাতকৈ অধিক মধ্যমীয়া বিধৰ আৰু প্ৰায় 17,500টা কি আছে সৰু উদ্যোগ আছে সৰু উদ্যোগ যেনে সাৰ কাৰখানা কাগজ কল চিমেণ্ট কল এৰী মুগা আপুত বিভিন্ন ধৰণৰ কথাই আছে আৰু গোল্ডেন সিল্ক বুলি কাক জনা যায় মুগা সূতা ইজ গোল্ডেন সিল্ক ঠিক আছে এটা উদ্যোগ যদিও বিভিন্ন ধৰণৰ সমস্যাৰ বাবে সি আগবাঢ়িব পৰা নাই ঠিক আছে তাৰপিছত খনিজ সম্পদত চহকী যদিও তাৰে কি হৈছে বিভিন্ন ধৰণৰ সমস্যাৰ কাৰণে আগবাঢ়িব পৰা নাই কিন্তু পৰ্যটন খণ্ডৰ লগে লগে খনিজ সম্পদক কি কৰিছে অসমক বহুখিনি ক্ষেত্ৰত ৰয়েলিটি অৰ্থাৎ ৰাজহ আনি দিছে ঠিক আছে তাৰপিছত জল সম্পদত অসমত চহকী তাৰপিছত মাটিৰ গুণাগুণৰ ভিত্তিত কি হয় অসমত প্ৰপাৰ ল্যান্ড ইউজ হোৱা নাই প্লেনিং ওয়াইজ কি হৈছে অসমৰ মাটিসমূহ এতিয়াও কি কৰা হয় ব্যৱহাৰ হোৱা নাই ঠিক আছে তাৰপিছত অসমত মানৱ সম্পদৰ বহুত কি আছে সম্ভাৱনা আছে কিন্তু সেকেন্ডাৰী টাৰ্চিয়াৰী আৰু কোৱাটাৰ্নাৰী সেক্টৰত কি কৰা হয় প্ৰাইমাৰী সেকশনৰ লগত আমি নিজকে সংযোগ কৰিব পৰা নাই যাৰ বাবে আমি কি কৰিব পৰা নাই আশা অনুৰূপ আমি প্ৰদৰ্শন কৰিব পৰা নাই গতিকে এইটোৱে আছিল তোমালোকৰ গোটেই পাঠৰ এটা থুলমূল আভাস আৰু যিমানখিনি তোমালোকে পঢ়াইছো যিমানখিনি তোমালোকে যদি ইটছ এণ্ড এভৰি সেকশন যদি তোমালোকে চাই যোৱা মই পঢ়াখিনি চালা আৰু কিতাপখন এবাৰ চকু ফুৰা তাৰপিছত বেলেগ পঢ়িব আৰু নালাগে ঠিক আছে এইখিনি কথা তোমালোকক মই ক'ব পাৰোঁ আৰু মূল কথা তোমালোকক দি দিছে কিমান কি শতাংশ মাটি আছিলে কি আছিলে তাৰপিছত কিমান চনত 7খন শ্ৰেণীৰ প্ৰথম শ্ৰেণী নগৰ দ্বিতীয় শ্ৰেণী নগৰ কিমান আছে কিমান চনত অসমৰ তথ্য আটাইতকৈ কোনখন জিলা খন বহতিপূৰ্ণ জিলা এই গোটেইখিনি তথ্য তোমালোকক দি থৈ দিছে এইখিনিও যদি চোৱা ইয়াৰ পৰা তোমালোকৰ দুটা বা তিনিটা কুৱেশ্যনছ আহি আছে 2 or 3 কুৱেশ্যনছ কি আছে এইখিনিৰ পৰা তোমালোকৰ আহি আছে গতিকে এইখিনি কি কৰিবা তোমালোকে ভালদৰে চাবা ঠিক আছে গতিকে তোমালোকে কি কৰিবা এইখিনিও ভালদৰে পিছৰ আমি প্ৰশ্ন আমি এমসিকিউ সিৰিজত নিশ্চয়কৈ আহিম ঠিক আছে সো ষ্টুডেন্টস এইটো আছিল তোমালোকৰ ভূগোল এটা জিওগ্ৰাফি পাৰ্টৰ অন্তিমটো পাঠ অসমৰ ভূগোল আশা কৰিছো তোমালোকে বুজি পাইছা আৰু যদি কিবা বুজি পোৱা নাই আমাৰ কমেন্ট বক্সত কমেন্ট কৰিবা আমাৰ এমসিকিউ সিৰিজ আহি আছে তোমালোকৰ পৰীক্ষাৰ আগে কি হ'ব গোটেইবোৰ উপলব্ধ হৈ যাব আৰু আমাৰ চেনেলটো তোমালোকে চাই থাকিবা সাবস্ক্ৰাইব কৰিবা আৰু যিমান কি সমস্যা আছে আমাৰ আগত দাঙি ধৰিবা আৰু কি কৰিম তোমালোকক আমি প্ৰশ্নৰ উত্তৰসমূহ শুদ্ধ আৰু সুস্থিৰভাৱে কি কৰিবলৈ আমি তোমালোকৰ মাজলৈ আগবঢ়াবলৈ চেষ্টা কৰিম সো ষ্টুডেন্টস এতিয়ালৈ থ্যাংক ইউ